নির্বাচনের পূর্বে নহয় ৬ জনগোষ্ঠীর জনজাতিকরণ মুখ্যমন্ত্রীর পিছতে এইবার এই কথা প্রায় নিশ্চিত করে দিলে মন্ত্রী পীযুষ হাজৰিকাই মন্ত্রীগৰাকীর মতে ৬ জনগোষ্ঠীর দল সংগঠনে নির্বাচনের পূর্বে জনজাতিকরণ লাগে বলে হুলস্থুল করাই নাই বিষয়টোক লৈ অযথা হৈচৈ সৃষ্টি কৰিছে রাজনীতি কৰিছে বিৰোধীয়ে ইফালে মন্ত্রীগোটৰ প্ৰতিবেদন অথবা ৰাজ্য চৰকাৰৰ পৰা ৬ জনগোষ্ঠীক লৈ জনজাতিকৰণৰ প্ৰস্তাৱ পোৱা নাই বুলি এক প্ৰকাৰ RTI আবেদনত উত্তৰ দিছে জনজাতি মন্ত্ৰালয়ে মুঠৰ ওপৰত জনজাতিকৰণৰ গোটেই প্ৰসংগটো বা জনজাতিকৰণক লৈ ৬ জনগোষ্ঠীৰ জনজাতিকৰণক লৈ মন্ত্ৰীগোটৰ যি প্ৰতিবেদন বিধানসভাত দাখিল কৰা হ'ল কোনো আলোচনা কৰা নহ'ল সেয়া যে এক প্ৰকাৰ কি বুলি কম কোনো ধৰণৰ ফলপ্ৰসূ পদক্ষেপৰ ফল যে নাছিল আৰু নিৰ্বাচনৰ পূৰ্বে যে কোনো ধৰণৰ কাৰ্যকৰী নহয় ইতিমধ্যে সেয়া স্পষ্ট হৈছে কি ক'লে পীযুষ হাজৰিকাই শুনো আহক মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কৈছে সকলোৰ লগত আলোচনা কৰিহে কৈছে মই সকলো সংগঠনৰ লগত আলোচনাত মিলিত হওঁ কাৰণ সোশিয়াল জাস্টিস ডিপার্টমেন্টটো মই চলাওঁ মোৰ ডিপার্টমেন্টৰ আন্ডাৰতে এই কাৰ্যসূচীখিনি বা কথা বতৰাখিনি হয় গতিকে সকলোৰে লগত মই সঘন যোগাযোগত থাকোঁ কাৰো ইমান হুলস্থুলীয়া কৰিবলগীয়া পৰিৱেশ এটা তেওঁলোকে যে কৰিছে তেনেকুৱা নাই দল সংগঠনে হুলস্থুল কৰাই নাই দেৱব্ৰত শইকীয়া ডাঙৰীয়াই কিয় হুলস্থুল কৰিব লাগে তেওঁলোকে ইমান দিন নকৰা কাম এটা যে আমি কৰিবলৈ আগবাঢ়িলোঁ বিধানসভাত তেওঁলোকে বাৰে বাৰে কৈছিলে ৰেকৰ্ড আছে বিধানসভাত ভৰত নৰহ ডাঙৰীয়াৰ ৰেকৰ্ড আছে তৰুণ গগৈ ডাঙৰীয়াৰ ৰেকৰ্ড আছে টংক বাহাদুৰ ৰায় ডাঙৰীয়াৰ স্পীকাৰ কাৰ্যকালৰ ৰেকৰ্ড আছে তেওঁলোকে বাৰে বাৰে কৈছিল যে আমি যদি এখেতলোকক ৬ জনগোষ্ঠীক ট্ৰাইবেল দি দিওঁ পুৰণা এক্সিষ্টিং ট্ৰাইবেলবিলাকৰ কষ্ট হ'ব গতিকে তেওঁলোকে খনা পিটিকা কৰি গোল মটল কৰি বস্তুটো ৰাখি থৈছিল আমি সিদ্ধান্ত লৈছোঁ গতিকে সকলোৱে আদৰণি জনাইছে পৰ্যায়ক্ৰমে কৰিম বুলি সকলোৱে জানে আকৌ কৈছোঁ যিসকলে ডিমাণ্ড কৰি আছে তেওঁলোকে আজিলৈকে হুলস্থুল কৰা নাই দেৱব্ৰত শইকীয়া ডাঙৰীয়াই কিয় ইমান হুলস্থুল কৰিছে এইটো ৰাজনীতি আছে ৰাজনীতি নকৰিলে ভাল হয়